প্ৰভু জগন্নাথৰ ৰথযাত্ৰা আজি আমাৰ এই ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ প্ৰাংগণত আয়োজন কৰা হৈছে। এই ৰথযাত্ৰা যাক যুগ পুৰুষোত্তম বিষ্ণুৰ অৱতাৰ হিচাপে গণ্য কৰা হয়, জগন্নাথক কৃষ্ণৰ অৱতাৰ হিচাপে, আৰু শ্ৰীকৃষ্ণ বলোৰাম আৰু সুভদ্ৰাই জনবিশ্বাস অনুসৰি প্ৰজাগণৰ ওচৰলৈ এই ৰথেৰে যাত্ৰা কৰে। আৰু আন এক যাত্ৰা অনুসৰি ভগৱান কৃষ্ণই মোমায়েকৰ ঘৰলৈ এই ৰথৰে যাত্ৰা কৰাৰ উপলক্ষত জনসাধাৰণে তেখেতক সহযোগিতা কৰে। এনেধৰণৰ পৰম্পৰাৰে আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতিৰ এক আধ্যাত্মিক শক্তিশালী দৰ্শন এই প্ৰভু জগন্নাথৰ ৰথযাত্ৰা। ই কেৱল ধৰ্মীয় অনুষ্ঠান নহয়, ইয়াৰ লগত জড়িত হৈ আছে ভাৰতীয় সংস্কৃতি, ঐতিহ্য আৰু জনবিশ্বাসৰ মূল আধাৰ। আৰু এই পবিত্ৰ এই অনুষ্ঠান আজি ডিব্ৰুগড় জগন্নাথ মন্দিৰ প্ৰাংগণত আয়োজন কৰা হৈছে। সকলো ভক্তগণক মই আন্তৰিকতাৰে প্ৰভু জগন্নাথৰ আশীৰ্বাদৰ আশীষ হ'বৰ কাৰণে আহ্বান জনাইছোঁ আৰু যেন সকলোকে প্ৰভু জগন্নাথে আশীৰ্বাদ। আমার ডিব্ৰুগড়ৰ শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ আমাৰ পৃথিৱীৰ ভিতৰতে দ্বিতীয় বৃহৎ জগন্নাথ মন্দিৰ। আৰু এইবাৰ বিশেষকৈ আয়োজন কমিটিয়ে আগতে এটা ৰথৰে ৰথযাত্ৰা কৰিছিলে। এইবাৰ প্ৰথম উত্তৰ পূব ভাৰতত 3টা ৰথ এই জগন্নাথ মন্দিৰৰ পৰা ওলাব। এটা প্ৰভু জগন্নাথৰ, এটা সুভদ্ৰা মাৰ আৰু এটা বলোৰামৰ, 3টা ৰথ এইবাৰ আমি এই মন্দিৰৰ প্ৰাংগণৰ পৰা আৰু এই উৎসৱত ওচৰে পাজৰে গাঁও চহৰৰ হাজাৰ হাজাৰ লোক আহিছে প্ৰভু জগন্নাথৰ আশীৰ্বাদ ল'বলৈ। আৰু আমিও প্ৰাৰ্থনা কৰিছোঁ যে প্ৰভু জগন্নাথৰ আশীৰ্বাদত অসমত যাতে শান্তি শৃংখলা থাকি যাতে উন্নয়নৰ পথত আমাৰ ৰাজ্যখন আগবাঢ়ি যায়। আজি আমাৰ এই ডিব্ৰুগড় জিলাৰ জগন্নাথ মন্দিৰত আজি ৰথযাত্ৰা হৈছে। আজি এই ৰথযাত্ৰাত আমাৰ কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ, ডিব্ৰুগড় সাংসদ অকলে শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই অংশগ্ৰহণ কৰিছে আৰু অসম চৰকাৰৰ মাননীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আজি অংশগ্ৰহণ কৰিছে। আজি আটাইতকৈ ডাঙৰকৈ অৰ্থাৎ জগন্নাথ পুৰীৰ পাছতেই আমাৰ ডিব্ৰুগড়ৰ যিটো আমাৰ জগন্নাথ মন্দিৰ, ইয়াৰ পৰা অগণন ভক্তই আহি আজি ইয়াতে হাজাৰ হাজাৰ অগণন ভক্তই আজি অংশগ্ৰহণ কৰিছে। মই ভাবোঁ এই ৰথযাত্ৰাৰ যোগেদি সমাজখনৰ শান্তি সম্প্ৰীতি সমন্বয় যাতে প্ৰতিষ্ঠা হয়, অখায়ু অমংগল অপ্ৰীতি সকলো দূৰ হৈ সমাজত এটা ভাতৃত্ববোধ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা সমন্বয় বাৰ্তা যাতে জগন্নাথ আমাৰ প্ৰভুৱে আমাক যে আমি আশীৰ্বাদ আমি কৰিছোঁ, তেখেতে আমাক দি যায়, তাকে আমি কামনা কৰিছোঁ। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।